Hi, good morning everyone. Welcome to Lakshya Computer Training Institute, Bongaigaon, মই জ্ঞানদীপ। আজি আমাৰ ফটোশ্বপৰ 5th নম্বৰ ক্লাছ হ'ব। আজিৰ ক্লাছত মই তোমালোকক দেখাম কি বস্তু ইয়াত মই তোমালোকক দেখাই দিওঁ। ইয়াত মই তোমালোকক দেখাই দিওঁ ফটোশ্বপত কি টুলছ আমি ইউজ কৰিম। প্ৰথম স্পট হিলিং ব্ৰাছ টুল এণ্ড পেচ টুল। এইকেইটা বস্তু আমি এতিয়া তোমালোকক দেখাম। তো ফাৰ্ষ্ট আমি দেখাম তোমালোকক স্পট হিলিং ব্ৰাছ টুল। এইটো সবচে বেষ্ট হয় যেতিয়া তুমি কোনো ধৰণৰ পিক্সেল ৰিলেটেড কাম কৰা। ঠিক আছে, সৰু পইণ্টছবিলাক যেতিয়া তুমি ঠিক কৰিব বিচাৰা, মানি লোৱা ঘৰত তোমাৰ বৰ্তাৰ, খুৰাৰ ইয়া তোমাৰ আইতাৰ পুৰণা পিকচাৰ্ছ আছে, ব্লেক এণ্ড হোৱাইট পিকচাৰ্ছ আছে, আৰু তাত কিছুমান এৰিয়া বেয়া হৈ গ'ল, সেইটো তুমি ঠিক কৰিব পাৰিবা উইথ দ্য হেল্প অফ স্পট হিলিং ব্ৰাছ টুল। তো মই ইয়াৰ পৰা এটা পিকচাৰ লৈ আছোঁ ব্লেক এণ্ড হোৱাইট। এই পিকচাৰত কিছুমান এৰিয়া বেয়া হৈ গ'ল, তো মই এই ব্লেক এণ্ড হোৱাইট পিকচাৰটো ঠিক কৰিম। সেইটো কাৰণে মই চিম্পলি লৈ ল'ম স্পট হিলিং ব্ৰাছ টুল। এতিয়া মই ইয়াত একো বেলেগ বস্তু তোমাৰ অল্টাৰ প্ৰেছ কৰি কোনো এৰিয়া চিলেক্ট কৰিব নালাগে। ই অট'মেটিকলি এৰিয়াবিলাক যেতিয়া তুমি ক্লিক কৰিবা, চ' অট'মেটিকলি নিয়াৰ বাই সেই পিক্সেলবিলাক উঠাই কিনে ইয়াত দি দিব। তুমি জাষ্ট ক্লিক কৰি থাকিবা, সি অট'মেটিকলি সেই এৰিয়াবিলাক কি কৰিব, ফিল কৰি থাকিব। Ctrl+ প্ৰেছ কৰিলে ডাঙৰ হ'ব। ইয়াত ক্লিক কৰি আছোঁ, মই এটা অপশ্যন অন কৰি লওঁ, তেতিয়াহ'লে বেটাৰ হ'ব। তোমালোকে বুজি পাবা যে মই কি প্ৰেছ কৰি আছোঁ। অ'কে, চ' ইয়াত মই জাষ্ট এনেকৈ ক্লিক কৰিম, ঠিক আছে। মই লৈ লৈছোঁ বেলেগ এটা টুল, চ' আমাৰ ল'ব লাগিব স্পট হিলিং ব্ৰাছ টুল এণ্ড ইয়াত ক্লিক কৰিবা। চ' অট'মেটিকলি এৰিয়াবিলাক সি কি কৰি আছে, পাৰফেক্টলি লৈ আছে। চোৱা, পাৰফেক্টলি লৈ আছে। পিক্সেলছবিলাক তাত এপ্লাই কৰি আছে, চ' সৰু পিক্সেলছবিলাক ইয়াত এপ্লাই কৰি আছে, ঠিক আছে। ইয়াত চাব পাৰা, ঠিক আছে, ইয়াত চাব পাৰা। চোৱা, তো এইটো পাৰফেক্টলি মই ঠিক কৰি দি আছোঁ। এতিয়া মই স্পেচ বাৰ প্ৰেছ কৰি ওপৰৰ ফালে লৈ যাওঁ, চাওঁ ক'ৰবাত কিবা তলৰ ফালে লৈ গৈছোঁ, দেন আগেইন স্পেচ বাৰ তলত লৈ আনো, আৰু য'ত মোৰ বেয়া হৈ আছে পিকচাৰটো, সেইটোক মই ৰিকভাৰ কৰি আছোঁ। অ'কে, তো ই কি কৰে, বহুত চিম্পল ইয়াৰ টেকনিক। সি কি কৰে, ওচৰৰ যোনবিলাক পিক্সেলছ আছে সেইবিলাকে ইয়াত সি এপ্লাই কৰি দিয়ে। অ'কে, তো আমাৰ পিকচাৰটো পাৰফেক্টলি অ'কে হৈ গ'ল। তুমি চাব পাৰা খুব ধুনীয়াকৈ আমাৰ পিকচাৰটো আহি গৈছে। তোমালোকে পাৰিলে এটা ডুপ্লিকেট কপি বনাই ল'বা, তেতিয়া বেটাৰ হ'ব। তো এতিয়া মই এইটো ছেভ নকৰোঁ, জাষ্ট মই ক্ল'জ কৰি দিওঁ। নেক্সট আমাৰ আহিলে হিলিং ব্ৰাছ টুল। হিলিং ব্ৰাছ টুলটো ক'ত এপ্লাই কৰিব লাগে? তো হিলিং ব্ৰাছ টুলটো আমি এপ্লাই কৰিম যেনেকৈ এইটো লৈ লৈছোঁ। ইয়াত কিছুমান এৰিয়া আছে যাক তুমি ইয়াৰ পৰা গুচাব বিচাৰিছা। মানি লোৱা তুমি এই এৰিয়াটো লৈ ল'লা, ইয়াত তুমি জাষ্ট প্ৰেছ কৰা, অল্টাৰ প্ৰেছ কৰি এই এৰিয়াটো লৈ ল'বা। মই এতিয়া লৈছোঁ স্পট হিলিং, মই হিলিং ব্ৰাছ টুল ল'ম। এতিয়া অল্টাৰ প্ৰেছ কৰি এই এৰিয়াটো মই চিলেক্ট কৰি লৈছোঁ। এতিয়া তুমি চাব পাৰা যে মই ইয়াতে ক্লিক কৰি আছোঁ, এইটো আকৌ আমাৰ কি কৰিব লাগিব, ৰিপ্লেচ কৰিব লাগিব। ৰিপ্লেচ কৰিলে কি হ'ব, মই যোনটো এৰিয়া অল্টাৰ প্ৰেছ কৰি লৈছোঁ সেইটো সি কি কৰিব, ইয়াত ৰিপ্লেচ কৰা আৰম্ভ কৰিব। চাব পাৰা, তো এনেকৈ তুমি ৰিপ্লেচ কৰিব পাৰা, ধুনীয়াকৈ। যদি তুমি দূৰৰ ইয়াত দিয়া অল্টাৰ প্ৰেছ কৰি এইটো এৰিয়া লোৱা, চাব পাৰা এনেকৈ সি কি কৰিব, আমাৰ এই এৰিয়াটো সি কি কৰি আছে, ৰিপ্লেচ কৰি আছে, ঠিক আছে। এনেকৈ ৰিপ্লেচ কৰি আছে। তো এইটোৱে মই তোমালোকক বুজাব বিচাৰিছোঁ যে আমি কেনেকৈ এইটো ঠিক কৰিব পাৰিম, কেনেকৈ আমি এইটো চেঞ্জেছ কৰিব পাৰিম। অ'কে, তুমি চাব পাৰা এনেকৈ এৰিয়াবিলাক ইয়াত এপ্লাই কৰি আছোঁ। তো হিলিং ব্ৰাছ টুল, আৰু এইটো খুবেই ধুনীয়া ব্ৰাছ হয়। জাষ্ট তোমালোকে অলপ ট্ৰাই কৰিব লাগিব। অলপ ট্ৰাই কৰিলে অট'মেটিকেলি তুমি এইটো মিলাই দিব পাৰিবা। তো চাব পাৰা মই ধুনীয়াকৈ এইটো মিলাই দি আছোঁ, ঠিক আছে। এইটো চোৱা, মই মিলাই দিলোঁ। তেনেকৈ মই কি কৰিলোঁ, পুৰা এৰিয়াটো কভাৰ কৰি লৈছোঁ। অ'কে, মই কমপ্লিট এৰিয়াটো কভাৰ কৰি লৈছোঁ। তো কিছুমান ক্ষেত্ৰত ইউজ কৰিব পাৰা, কিছুমান ক্ষেত্ৰত ইউজ নকৰিলেও ভাল হয়। কেলৈ কি, নহয়তো পিকচাৰ আকৌ বুজি পাবা যে ইয়াত কিছু বস্তু আমি চেঞ্জেছ কৰিছোঁ। মানি লোৱা মই এইটো এৰিয়াক
এই এৰিয়াটো যদি মই সিলেক্ট কৰি লওঁ ৰাইট ক্লিক কৰি অলপ এনেকে ঠিক আছে ডাঙৰ কৰি ইয়াত লৈ ললো আৰু ইয়াত যদি মই এটো এপ্লাই কৰো এটো এপ্লাই হ'ব তো তুমি চাব পাৰা এনেকে মই এপ্লাই কৰি আছো ঠিক আছে এনেকে মই এপ্লাই কৰি আছো চাব পাৰা তো কিছুমান ক্ষেত্ৰত আমি এটো এপ্লাই কৰিব পাৰো ইয়াত মই এনেকে এপ্লাই কৰি দিলো সব ঠিক আছে তো যিমান পাৰিলো মই এডিট কৰি দিলো পিকচাৰটো তো এনেকে তুমি এই ব্ৰাশটো ইউজ কৰিব পাৰা হিলিং ব্ৰাশ টুলটো ঠিক আছে হিলিং ব্ৰাশ টুলৰ পিছত আহিলে প্যাচ টুল তো মই এটো বন্ধ কৰি দিও ফাৰ্স্ট এন্ড বেলেগ এটা লো পিকচাৰ যত আমি প্যাচ টুলটো ধুনিয়াকে এপ্লাই কৰিব পাৰো হে পিকচাৰটো মই বিচাৰি উলাও কোড কৰিব পাৰা যাব ঠিক আছে তো ৰিপ্লেস কৰাৰ কাৰণে এটো বেস্ট অপচন হয় কিছু বস্তু যদি তুমি ৰিপ্লেস কৰিব বিচাৰিছা তেতিয়া এটো ইউজ কৰিব পাৰা তো মানিলো মই এই পিকচাৰটোৱে ললো এতে এই ফুলটো যে আছে তো ইয়াত ডেস্টিনেশন আছে মানে মই যদি এই পিকচাৰটো এনেকে সিলেক্ট কৰি লওঁ আৰু এটো যদি মই মুভ কৰি ইয়াত দি দিও এন্ড এটো হৈ আছে এটো এপ্লাই হৈ আছে তুমি চাব পাৰা এটো সো কন্ট্ৰোল ডি তো ইয়াত মই এপ্লাই কৰি দিলো ঠিক আছে তো এটো হল ইয়াৰ খাসিয়ত ঠিক আছে তো তুমি কিন্তু ইয়াত অলপ বুজা গৈ আছে তো আমি কন্টেন্ট এৱেৰ অলৰেডি ইউজ কৰিছো মুভ টুল ইউজ কৰিছো তুমি হেতু ইউজ কৰিব পাৰা দেন সোর্স মানে হল সোর্স প্ৰথম মই দেখালো ডেস্টিনেশন মানে তুমি এটা এৰিয়াৰ পৰা যোনটো বস্তু তুমি ললা হেতু বেলেগ জাগাত দি দিলা আৰু সোর্স মানে যদি তুমি সোর্স এৰিয়াটো সিলেক্ট কৰা মানি লোৱা এই এৰিয়াটো মই সিলেক্ট কৰো ঠিক আছে এই এৰিয়াটো মই সিলেক্ট কৰিলো এতিয়া এটো ৰিপ্লেস কৰিম বেলেগ কিবা দি যত লৈ যাম হেতু ৰিপ্লেস কৰি দিব ইয়াত ক্লিক কৰি দিম তো এতিয়া হেতু ৰিপ্লেস কৰি দিব সো খুব ইজি হয় ইজিলি হি কি কৰে আৰামসে তুমি সোর্স কৰা ইয়া ডেস্টিনেশন কৰা তোমাৰ ইচ্ছা হেতু তেনেকে এপ্লাই হৈ যাব সো ঠিক আছে তো ইয়াত অলপ বুজা গৈ আছে কিন্তু আৰু বিভিন্ন পিকচাৰস আছে যত তুমি মিলাই দিব পাৰিবা খুব ধুনিয়াকে সো তাত বুজাই না যায় যে চেঞ্জেস কৰিছা নেকি কিছুমান বস্তু ওকে তো মানি লোৱা মই এই এৰিয়াটো কি কৰো ইয়াত ডেস্টিনেশন আছে এই এৰিয়াটো মই এনেকে ডেস্টিনেশন মই দিছো এনেকে মই এটো লৈ ললো ঠিক আছে ডেস্টিনেশন আছে এটো জাস্ট মই মুভ কৰি কিনে ইয়াত দি দিম ওকে লেটস সি এই পাথটো অলপ বুজা গৈ আছে আদারওয়াইজ ইটস ওকে ঠিক আছে কন্ট্ৰোল ডি প্ৰেছ কৰি দিও হৈছে কিন্তু এটো अगेन কৰি চাও বেলেগ জগত ইয়াতে দি দিও চাও ইয়াত দিলে কি হয় ইয়াত সো তো ইয়াত এনেকে আমি দিব পাৰো তো এটো মিলাব লাগিব ঠিক আছে এটো মিলা যেতিয়া আমি মিলাই দিম তেতিয়া খুব ধুনিয়াকে এটো পারফেক্টলি হ'ব যদি মই এই এৰিয়াটো লৈ লওঁ ঠিক আছে এৰিয়াটো মই ললো এনেকে লোৱাৰ পিছত ইয়াত চাব পাৰা কন্টেন্ট এৱেৰ আছে এটো মই সিলেক্ট কৰি কিনে কন্টেন্ট এৱেৰ মানে কি কৰিব এৰিয়াটো লৈ কিনে যত মই লৈ ইয়াত দি দিম হেতু ইয়াত প্ৰেছ হৈ যাব এতিয়া তো কন্টেন্ট এৱেৰ তো আমাৰ না লাগে ঠিক আছে কন্টেন্ট এৱেৰ তো আমাৰ না লাগে আমাৰ লাগে যে আমি নরমাল যোনটো আছে হেতুই সো আমাৰ সোর্স আচ্ছা এতিয়া আমাৰ সোর্স আছে তো সোর্স মই যত লৈ যাম হে এৰিয়াটো ইয়াত আহি যাব তো মোক সোর্সও না লাগে ঠিক আছে মোক সোর্স না লাগে মোক ডেস্টিনেশন লাগে মানে মই এটো মুভ কৰিলে হেতু জাগাত আহি যাব লাগে সো মই এটো ইয়াত এপ্লাই কৰি দিও ইয়াত চাব পাৰা আহি গৈছে এন্ড ইয়াত মোটামুটি ভাল লাগি আছে ইয়াত আমি সেট কৰি দিলো ঠিক আছে তো এনেকে তুমি বিভিন্ন ধৰণৰ এই তিনটা টুলস ইউজ কৰিব পাৰা বেলেগ বেলেগ পিকচাৰত আৰু তোমাৰ নিজৰ ক্ৰিয়েটিভিটি এপ্লাই কৰি কিনে খুব ধুনিয়াকে এটো চেঞ্জেস ঠিক আছে কিছুমান বস্তু তুমি চেঞ্জেস কৰিব পাৰা ইয়াত চাও ইয়াত কোনো চেঞ্জেস কৰিব পাৰা যায় নেকি সো এই পিকচাৰটো মই লব পাৰো মানিলো মই এই পিকচাৰটোৱে ললো এন্ড মই লাহেকে মুভ কৰি ইয়া ওপৰত দি দিলো এন্ড
কন্ট্ৰোল ডি প্ৰেছ কৰি দিওঁ ইয়াত চাব পাৰা হৈ গৈছে ইয়াত অলপ খালি আমি মুভ আমাৰ যোনটো পিকচাৰটো আমি ঠিকভাৱে সিলেক্ট কৰা নাই অলপ সিলেক্ট কৰিলে বেটাৰ হ'ব আৰু এটো সো পারফেক্টলি হৈ গল এনেকে তুমি কিছুমান ক্ষেত্ৰত এইবিলাক ইউজ কৰিব পাৰা আৰু তোমালোকে প্ৰেক্টিস প্ৰেক্টিস কৰিলে আৰু ভালকে বুজি পাবা তো আজিৰ ক্লাসটো মই ইয়াতে সমাপ্ত কৰো যদি তোমালোকে আমাৰ এডুকেশনাল ভিডিওস বিলাক চাই আছা প্লিজ লাইক কৰিবা ফলো কৰিবা মেইনলি ফলো কৰিবা লাইক কৰিবা কমেন্টও কৰিবা কি ভাল লাগিছে কি শিকাব লাগে আমি সেই হিচাপে শিকাই থাকিম থ্যাংক ইউ বাই বাই টেক কেয়ার